শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ এঘৰত সোমবাৰে নিশা চোৰে চলালে চাফাই অভিযান। ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ বাসিন্দা ধ্ৰুৱ প্ৰসাদ নাথৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰ। আলমাৰী চৌকেছৰ তলা ভাঙি চুৰি কাৰ্য সংঘটিত কৰাৰ লগতে ঘৰৰ ভিতৰৰ প্ৰতিটো বস্তু লণ্ডভণ্ড কৰে। পৰিয়ালটোৰ ঘৰৰ পৰা চোৰে কি বস্তু চুৰি কৰি নিছে সেই তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই। কিন্তু ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষীৰ দল ধ্ৰুৱ প্ৰসাদ নাথৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব সম্পূৰ্ণ তথ্য। হয়, আজি একচুৱেলি ৰাতিপুৱা গম পোৱা গ'ল যে আমাৰ ঘৰত চুৰিকাণ্ড এটা সংঘটিত হৈছে। মাহঁত নাছিলে, মাহঁত যোৱাকালি ডিফুলৈ গৈছিলে আৰু ময়ো থাকোঁ তেজপুৰত। তো আজি ৰাতিপুৱা গম পোৱা গ'ল যে ৰাতিপুৱা 6টামান বজাত গম পোৱা গ'ল যে তলা ভাঙা আছে আৰু বহুত কেইজন আমাৰ বিশ্বৰ যিমানখিনি বস্তু আছে চব মানে আপোনাৰ ওলট পালট হৈ আছে। যিমানখিনি গডৰেজ আছিল গডৰেজৰ লক খোলা হৈছে, লকটো ভাঙি পেলোৱা হৈছে আৰু বস্তুবিলাক আপোনাৰ ওলট পালট কৰি আনকি গোঁসাই ঘৰটো সোমাই পেলাই গোটেইখিনি যিমান বস্তু আছে চব মানে চাই পেলাই গৈছে। আৰু এতিয়া পুলিচ আহিছে, পুলিচে তদন্ত কৰি আছে আৰু এতিয়ালৈকে একজেক্টলি গম পোৱা নাই কি হৈছে, কি নিছে। তো এইটো তদন্তৰ পিছতে গম পোৱা যাব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।